তিতাবৰ জালুকনীবাৰী বাহৈ কুকুৰাচোৱা ৰাজহুৱা খেলপথাৰত দুদিনীয়াকৈ সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসম উদ্যোগত চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত মহিলা সমাৰোহ আয়োজন কৰে। উক্ত অনুষ্ঠানভাগী চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে এখনি মুকলি সভা আয়োজন কৰে। শেষত এই মহিলা সমাৰোহৰ জৰিয়তে চৰকাৰলৈ জনজাতিকৰণৰ স্বীকৃতিপ্ৰাপ্ত দাবীৰ কথাও উল্লেখ কৰে। আজি আপোনালোকে নিশ্চয় দেখিছে সদৌ চুতীয়া জাতি মহিলা সন্মিলন আৰু উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত আমাৰ চুতীয়া জাতি মহিলা সন্মিলনৰ কেন্দ্ৰীয়ভাৱে আজি আমাৰ বাহৈবাৰী কুকুৰাচোৱা সাধনী ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে। আপোনালোকৰ যোগেদি সমগ্ৰ অসমক আমি জনাব বিচাৰিছোঁ যে আমাৰ মহিলাসকলৰ যিখিনি কৃষ্টি সাংস্কৃতিক শৈক্ষিক দিশত মানসিক দিশত সাংস্কৃতিক দিশত কেনেধৰণে আমি শক্তিশালী কৰিব পাৰোঁ, আমি প্ৰত্যেক জিলাতে এনেকুৱাবিলাক আমি সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ। কেন্দ্ৰীয়ভাৱে আমি যদি এঠাইত লওঁ আমাৰ অসুবিধা হয়, কাৰণ সময় সমাগত হৈছে। এতিয়া বৰ জটিল সময় আহিছে। আমাৰ জাতিৰ চিন্তা চেতনাৰ লগত লৈ পেলাই আমি অসমৰ বিভিন্ন ঠাইত এনেধৰণে সমাৰোহবিলাক অনুষ্ঠিত কৰিছোঁ, যাতে আমি প্ৰত্যেক জিলাত মহিলাসকলক আমি আমাৰ সাজ পোছাকৰ পৰা ধৰি আমাৰ ৰাজনৈতিকভাৱে আমি কেনেকৈ শক্তিশালী হ'ব লাগে, শাৰীৰিকভাৱে সাংস্কৃতিকভাৱে মানসিকভাৱে শৈক্ষিকভাৱে আমি বিভিন্ন দিশত আগবঢ়াই নিবৰ কাৰণে কেন্দ্ৰীয় মহিলা সন্মিলনে প্ৰয়াস কৰিছোঁ। তাৰে প্ৰতিশ্ৰুতি স্বৰূপে আজি আমি টাউনৰ মাজমজিয়াত লোৱা নাই, গাঁৱৰ জেগাত লৈছোঁ। এইটো কাৰণে গাঁৱৰ মহিলাসকল ওলাই যাবলৈ অকণমান অসুবিধা হয়, কাৰণ বিভিন্ন সময়ত চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ, বিভিন্ন সময়ত চৰকাৰক আমি আমাৰ দাবীবিলাক আমি উত্থাপন কৰিছোঁ, কিন্তু নিৰ্বাচন আহে আৰু যায়। 2026 সমাগত নিৰ্বাচন এইবাৰ আমাৰ অসমৰ বিভিন্ন জিলাত যেনেধৰণে মহিলাসকলে হওক বা অন্যান্য চুতীয়া জাতিৰ জনগোষ্ঠীয় লোকসকলে হওক আমাৰ দাবীবিলাক উত্থাপন কৰিবৰ কাৰণে আমি একগোট হৈছোঁ। যোৱা আপোনালোকে দেখিছে, সমগ্ৰ ৰাইজে দেখিছে যে যোৰহাট, ধেমাজি, গোলাঘাটত আমি যেনেধৰণে জনজাগৰণ সভা অনুষ্ঠিত কৰিছিলোঁ, তাত আমাৰ মহিলাসকলে সক্ৰিয় অংশগ্ৰহণ কৰিছিলে। কিন্তু আমাৰ মহিলাসকলৰ যিটো সাজ পোছাক আমাৰ যেনেধৰণে কৰিব লাগিছিলে তেনেধৰণে কৰিব পৰা নাছিলোঁ। কিন্তু আজি আপোনালোকে চাওক, সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। প্ৰতিগৰাকী মহিলাই নিজৰ চিন্তা চেতনা আৰু নিজৰ সাজ পোছাকৰ প্ৰতি লক্ষ্য ৰাখি আজি সভাত উপস্থিত হৈছে। গতিকে আমি সৌভাগ্য বুলি নিজকে ক'বলৈ বিচাৰিছোঁ যে আমি অন্যান্য সময়ত আমি চৰকাৰৰ লগত একেলগে থাকি কেন্দ্ৰীয় কমিটি হাত শক্তিশালী কৰিবৰ কাৰণে গাঁৱৰ পৰা ৰাইজ ওলাই আহিছে, আৰু আমাৰ দাবী আমাৰ অধিকাৰ আমি লৈহে এৰিম। ন' ST ন' ৰেছ। Hello.